Hello everyone, পুনৰ এবাৰ welcome to the study. বন্ধুসকল আজিৰ দিনত কোভিড-19 অথবা কৰোনা ভাইৰাছ অতিকে গুৰুত্বপূৰ্ণ তথা সৰ্বত্ৰ আলোচ্য বিষয়। গতিকে আগন্তুক দিনত মেট্ৰিক অথবা হায়াৰ সেকেন্ডাৰী পৰীক্ষাত লেটাৰ ৰাইটিংত এই বিষয়টো কোৱেশ্চন পেপাৰবোৰত দেখিবলৈ পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। ইতিমধ্যে দশম শ্ৰেণীৰ টেষ্ট পৰীক্ষাত বিভিন্ন জিলাৰ প্ৰশ্নকাকতবোৰত এছে ৰাইটিংত এই টপিকটো আহিছে। আজি আমি এই ভিডিঅ'ত কোভিড-19 ওপৰত আগন্তুক এইচএছ সেকেন্ড ইয়াৰ তথা এইচএছএলসি এক্সামত লেটাৰ ৰাইটিং কেনেধৰণে আহিব পাৰে তাকে আলোচনা কৰিম। ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'ব, ৰিকুৱেষ্ট কৰিছোঁ শেষৰলৈকে ভিডিঅ'টো চাব। লগতে আপোনালোকক জনাওঁ যে এইচএছ এক্সাম তথা এইচএছএলসি এক্সামৰ বাবে এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যন বক্স কমেণ্ট বক্সত দিয়া আছে। সেই লিংকসমূহ চুই আপোনালোকে প্ৰয়োজন অনুসৰি ভিডিঅ'সমূহ চাব পাৰিব। ফ্ৰেণ্ডছ, যদি আপোনালোক এডু ষ্টাডি চেনেললৈ নতুনকৈ আহিছে অথবা এতিয়ালৈকে এডু ষ্টাডি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। চ' দেৰি নকৰাকৈ লেটছ ষ্টাৰ্ট দ্য লেচন। বন্ধুসকল, আগন্তুক দিনত হ'ব লগা মেট্ৰিক তথা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত কোভিড-19 ওপৰত আহিব লগা লেটাৰ ৰাইটিঙৰ ফাৰ্ষ্ট টপিকটো বা ফাৰ্ষ্ট কুৱেশ্যনটো এনেধৰণে আহিব পাৰে। পচিবল মই মুঠতে দুটা টপিক লৈছোঁ, গতিকে সেই দুটা ভিতৰত এটা যিকোনো এটা হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাত আহিবই, আপোনালোকে নিশ্চিত থাকক। যিহেতু মেট্ৰিকৰ টেষ্ট পৰীক্ষাৰ আগতে মই বা হায়াৰ ছেকেণ্ডেৰী টেষ্ট পৰীক্ষাৰ আগতে মই আপোনালোকৰ যিটো মেট্ৰিকৰ কাৰণে এছে ৰাইটিং আৰু পেৰাগ্ৰাফ ৰাইটিং হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে আপলোড কৰিছিলোঁ মোৰ চেনেলত, আৰু দুইটা টপিকে দুইটা পৰীক্ষাতে বিভিন্ন বৰ্ডত অৰ্থাৎ বিভিন্ন ডিষ্ট্ৰিক্ট বৰ্ডত যিবিলাকে টেষ্ট পাতে তেওঁলোকৰ সেই বৰ্ডসমূহত দুইটা কুৱেশ্যনে আহিছে। আৰু আগন্তুক মেট্ৰিক পৰীক্ষাটো সেইবিলাক অহাৰ চান্স আছে বা আগন্তুক দিনৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো অহাৰ চান্স আছে। গতিকে একেলগে আছে ভিডিঅ'টো মেট্ৰিকৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে। আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে, লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাব। আৰু এতিয়া আমি এই ভিডিঅ'ত কিন্তু কেৱল লেটাৰ ৰাইটিঙৰ বিষয়েহে আমি আলোচনা কৰিম। লেটাৰ ৰাইটিঙত ইয়াত হৈছে ৰাইট এ লেটাৰ টু ইউৰ ফ্ৰেণ্ড ডেছক্ৰাইবিং হাউ ইউ পাছ দ্য লকডাউন পিৰিয়ড ডিউৰিং কোভিড-19 পেণ্ডেমিক। অৰ্থাৎ কোভিড-19 যেতিয়া চলি আছিলে, কোভিড-19 মহামাৰী চলি থকা সময়ত তুমি কেনেধৰণে সময় পাৰ কৰিছিলা সেই বিষয়ে তোমাৰ বন্ধুক এখন চিঠি লিখা। এনেধৰণে আহিব পাৰে, একজেক্টলি এইটোৱে আহিব বুলি মই নকওঁ। এনেধৰণৰ কুৱেশ্যন মানে তোমাৰ টাইম পাছ কেনেকৈ কৰিছিলা বা কি কৰিছিলা তুমি, এনেধৰণৰ কুৱেশ্যন সুধিব পাৰে। গতিকে তাৰ এনচাৰ আমি কেনেকৈ কৰিম সেই বিষয়ে ইয়াত আলোচনা কৰিম। আৰু এইটো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুইটাৰ কাৰণে ইম্পৰ্টেণ্ট, দুইটাতে লেটাৰ ৰাইটিং আছে। লেটাৰ ৰাইটিং যিহেতু হায়াৰ ছেকেণ্ডেৰী যিটো লেটাৰ টু দ্য এডিটৰ বুলি এটা টপিক আছিলে সেইটো টপিক উঠাই দিয়া হৈছে, কিন্তু এই লেটাৰটো আছে বন্ধুক চিঠি লিখা টপিকটো। আৰু মেট্ৰিকত লেটাৰ ৰাইটিংটো আছেই নিশ্চয়। চ' ইয়াৰ এনচাৰ কি হ'ব পাৰে আমি চাওঁ। চ' ইয়াৰ এনচাৰটো মই ইয়াত লিখি থৈছোঁ। এতিয়া আমাৰ লেটাৰ ৰাইটিঙৰ নিয়মতে সৰ্বপ্ৰথমে আমি কি লিখিব লাগিব, দ্য হেডিং লিখিব লাগিব। চ' হেডিঙত কি আহিব, এড্ৰেছ আহিব আৰু লগতে ডেট আহিব। চ' এড্ৰেছ মই ইয়াত এটা এড্ৰেছ দিছোঁ, আপোনালোকে ইয়াত এক্সামিনেশ্যন হল এনেকৈ দিব পাৰে এড্ৰেছটো, এক্সামিনেশ্যন হল আৰু ডেট এনেকৈ লিখিব পাৰে যদি কুৱেশ্যনত মেনশ্যন কৰা থাকে। আৰু কেতিয়াবা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কুৱেশ্যনবিলাকত তাত তোমাৰ ঠিকনাটো এইটো বুলি দি দিব, তোমাৰ এড্ৰেছটো এইটো এড্ৰেছ লিখা বুলি যদি মেনশ্যন কৰা থাকে সেইটো এড্ৰেছে লিখিব লাগিব। ইয়াত মই এটা এড্ৰেছ দিছোঁ, শিমলুগুৰি, লখিমপুৰ, আছাম, 30 এপ্ৰিল 2021। এইটো মই হেডিংটো লিখিলোঁ। হেডিঙৰ পিছত লাগিব চেলুটেশ্যন। চেলুটেশ্যনত কি আহিব, মই লিখিছোঁ মাই ডিয়াৰ সুনীল। একচুৱেলি আপোনালোকে ইয়াত কোনো ফ্ৰেণ্ডৰ নাম উল্লেখ নকৰিব, নাম উল্লেখ নকৰি মাই ডিয়াৰ ফ্ৰেণ্ড বুলি লিখিব, সেইটো বেছি গুৰুত্বপূৰ্ণ হ'ব পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা। চ' তাৰপিছত বডি অফ দ্য লেটাৰত কি আছে সেইখিনি মূল বস্তু আহিব বডি অফ দ্য লেটাৰত, অৰ্থাৎ চিঠিটোৰ মূল বিষয়বস্তু সেইটো ইয়াত মই এতিয়া লিখিছোঁ। ইয়'ৰ লাভিং লেটাৰ ইজ টু হেণ্ড, অৰ্থাৎ তোমাৰ চিঠিখন, তোমাৰ মৰমৰ চিঠিখন পালোঁ। আই কুড নট ৰাইট টু ইউ ইন টাইম এজ লকডাউন ডিউ টু কোভিড-19 প্ৰিভেইল, অৰ্থাৎ মই সময়মতে তোমাক চিঠি লিখিব পৰা নাছিলোঁ কাৰণ কোভিড-19 কাৰণে লকডাউন চলি আছিলে। ইন ইয়'ৰ লেটাৰ ইউ আস্ক মি হাউ আই পাছ দ্য লকডাউন, অৰ্থাৎ তোমাৰ চিঠিত তুমি লিখিছিলা মই লকডাউন কেনেকৈ পাৰ কৰিলোঁ। হিয়াৰ আই হেভ মেনশ্যন, মই ইয়াত উল্লেখ কৰিছোঁ সেয়া।
On 20th March 2020 অৰ্থাৎ 2020 চনৰ 20 মাৰ্চৰ দিনা গভৰ্ণমেণ্ট announced lockdown in all over the country অৰ্থাৎ গোটেই দেশজুৰি চৰকাৰে লকডাউন ঘোষণা কৰিছিলে as soon as the school colleges and all the educational institutions were closed আৰু লগে লগে কি হৈছিলে সকলো স্কুলছ সকলো কলেজ ইয়াত স্কুলৰ পিছতে কমা এটা লগাই দিব স্কুলছ আৰু সকলো কলেজ বিলাক আৰু সকলো শিক্ষামূলক যিমান বিলাক অনুষ্ঠান আছে সকলো অনুষ্ঠান বিলাক বন্ধ হৈ গৈছিলে during these days আৰু এই দিন বিলাকত I used to get up early in the morning আৰু মই কি কৰিছিলো এই দিন বিলাকত এতিয়া মই লিখিবলৈ লৈছো যে মই ৰাতিপুৱা সোনকালে উঠিছিলো regularly I did yoga আৰু মই নিয়মীয়াকে yoga কৰিছিলো প্ৰাণায়াম লিখা আছে and all the exercises আৰু সকলোখিনি এক্সাৰসাইজ কৰিছিলো that increase the immunity system of the body অৰ্থাৎ আমাৰ দেহৰ যেটো immunity system build up কৰা বা increase কৰা বৃদ্ধি কৰা যিমান বিলাক এক্সাৰসাইজ আছে সকলো এক্সাৰসাইজ মই কৰিছিলো for 2 hours 2 ঘণ্টা ধৰি কৰিছিলো হেতু লিখা হৈছে at these hours আৰু এই সময়খিনিত কি হৈছিলে of the day দিনটোৰ এই সময়খিনিত অথবা yoga কৰা সময়খিনিত my father always accompanied with me মোৰ দেউতা সদায় মোৰ লগত মোৰ সংগী হৈছিল অৰ্থাৎ মোৰ দেউতাই মোৰ লগতে yoga কৰিছিল এনেকে লিখিব বিচৰা হৈছে ইয়াত having finished exercise খিনি ফিনিশ কৰাৰ পিছত I started to study till 11 am অৰ্থাৎ মই কি কৰিছিলো 11টা বজালৈকে মই ৰাতিপুৱা 11টা বজালৈকে পঢ়িছিলো after that তাৰ পিছত কি কৰিছিলো I took bath and meal মই গা ধুইছিলো আৰু মই আহাৰ গ্ৰহণ কৰিছিলো then I took rest for 1 hour তাৰ পিছত মই কি কৰিছিলো 1 ঘণ্টা ৰেষ্ট লৈছিলো and watch television for 3 hours আৰু 3 ঘণ্টা ধৰি মই টিভি চাইছিলো after that আৰু তাৰ পিছত কি হৈছিলে I played games on mobile and laptops আৰু তাৰ পিছত মই মোবাইল ল্যাপটপছত গেম খেলিছিলো as well as carom with my family আৰু লগতে মই মোৰ পৰিয়ালৰ লগত বা মোৰ ফ্যামিলি মানুহখিনি লগত মই কি কৰিছিলো কেৰম খেলিছিলো we preferred carom because আমি কেৰমটো এটো কাৰণে পছন্দ কৰিছিলো কাৰণ it can be possible to maintain social distance here অৰ্থাৎ কেৰম খেলত আমি কি কৰিব পাৰো social distance maintain কৰিব পাৰো সেই কাৰণে কেৰম খেলটো আমি পছন্দ কৰিছিলো in the evening আৰু সন্ধিয়া সময়ত I made prayer to God মই ভগৱানক প্ৰাৰ্থনা কৰিছিলো and watch news on television আৰু টেলিভিজন অথবা টিভিত মই বাতৰি চাইছিলো as well as on YouTube আৰু লগতে YouTubeতো মই বাতৰি চাইছিলো from 8 pm to 9 pm 8 বজাৰ পৰা 9 বজালৈকে I self studied মই নিজে পঢ়িছিলো and took dinner তাৰ পিছত নিখাৰ আহাৰ গ্ৰহণ কৰিছিলো and went to bed আৰু শুবলৈ গৈছিলো তাৰ পিছত লিখা হৈছে फ्रेंड्स ইয়াত in this way এই ধৰণে কি কৰিছিলো I passed the lockdown period মই লকডাউন পিৰিয়ডটো পাৰ কৰিছিলো during COVID-19 pandemic অৰ্থাৎ COVID-19 মহামাৰী চলি থকা সময়ত I hope you are all well more when we meet অৰ্থাৎ আমি যেতিয়া লগ পাইছিলো লগ পোৱাৰ সময়ত তোমালোকে যেনে ধৰণে ভাল হৈ আছিলা ঠিক সেই ধৰণে এতিয়ালৈকে তোমালোকে ভাল হৈ আছা অৰ্থাৎ তোমালোকৰ ঠিকে আছে সকলো ভালে আছে প্লিজ write about your daily routine during the lockdown period আৰু অনুগ্ৰহ কৰি লকডাউনৰ সময়ত তোমাৰ ডেইলি ৰুটিন কি আছিল সেই বিষয় অনুগ্ৰহ কৰি তুমি লিখা no more today আজিলৈ ইমানে হ'ব with love and best wishes মৰম আৰু শুভেচ্ছাৰে your loving friend X তোমাৰ মৰমৰ বন্ধু X অৰ্থাৎ ইয়াত বন্ধুৰ নামটো লিখিব না লাগে নামৰ হলনি X বুলি লিখি দিয়া হৈছে তাৰ পিছত বন্ধুৰ এড্ৰেছটো ইয়াত লাগিব বন্ধুৰ এড্ৰেছটো ইয়াত দিয়া হৈছে ইয়াৰ এড্ৰেছটো এনেকৈ লিখি দিব যিকোনো এড্ৰেছ আপোনালোকে লিখিব পাৰে to Mr. Y care of লিখা হৈছে পিন নম্বৰ দৰং আসাম মই এটো এটা ভাৰ্চুৱেলি এড্ৰেছ এটা লৈছো সো এইটো আছিল ফাৰ্স্ট টপিক অৰ্থাৎ COVID-19 ৰ সময়ত বা কৰোনা ভাইৰাছ চলি থকা সময়ত মই সময় কি দৰে পাৰ কৰিছিলো সেই টপিকৰ ওপৰত লেটাৰ ৰাইটিং সো আশা কৰিছো আপোনালোকে এই লেটাৰ ৰাইটিংটো অৰ্থাৎ ইয়া যিখিনি মই কৰিছো যিখিনি বুজাব বিচাৰিছো আপোনালোকে ভালকে বুজি পাইছে আৰু যদি আপোনালোকে ভালদৰে বুজি পাইছে তেনেহলে তলত থকা লাইক বাটনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব আৰু फ्रेंड्स এইখিনিতে জনাই থওঁ যে আপোনালোকে যদি এই লেটাৰ ৰাইটিংৰ PDF কপি যদি ডাউনলোড কৰিব বিচাৰে তেতিয়া ডাউনলোডৰ লিংক তলত দিয়া আছে সেই লিংকটোত গৈ আপোনালোকে এডু ষ্টাডি নামৰ যেটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলটো আপোনালোকে জয়েন কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰি দিয়াৰ পিছত আপোনালোকে PDF টো ডাউনলোড কৰিব পাৰিব
So second type of কেনে ধৰণে আমাৰ question হ'ব পাৰে COVID-19 ৰ ওপৰত letter writing. Write a letter to your friend describing your experience during lockdown period. অৰ্থাৎ lockdown periodৰ সময়ত তোমাৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ বৰ্ণনা কৰি তোমাৰ বন্ধুলৈ চিঠি লিখা এনে ধৰণে question সুধিব পাৰে সো এনে ধৰণে যদি question খুদা হয় আপোনালোকৰ letter writing টো অকনমান ডিফাৰেন্ট হ'ব ইয়াৰ আগতে যেটো আমি আলোচনা কৰিছিলো হেতু কি আছিল তুমি সময় কি দৰে পাৰ কৰিছিলা বা তোমাৰ সময় বা তোমাৰ ডেইলি ৰুটিন কেনেকুৱা আছিল তেনেকে সুধিব পাৰে গতিকে যদি খুদে তেনেকে আপোনালোকে ফাৰ্ষ্টত ইয়াৰ আগতে এতিয়া জাস্ট আমি যেটো আলোচনা কৰি আহিলো হেতু আপোনালোকে চাব পাৰে আৰু এতিয়া আমি এক্সপেৰিয়েন্সৰ বিষয় মানে কোভিড-19 চলি থকা সময়ত যি এক্সপেৰিয়েন্স আছিল আমাৰ যি এক্সপেৰিয়েন্স হৈছিল তাৰ ওপৰত আমি লেটাৰ ৰাইটিং লিখিম So friends ইয়াৰ আগৰ যেটো আমাৰ লেটাৰ ৰাইটিং আছিল হেতু আছিল ট্ৰেডিশনাল লেটাৰত কি কৰা হয় যেটো হেডিং বুলি কোৱা হয় হেডিং টু অৰ্থাৎ যি যত এড্ৰেছ থাকিব ফাৰ্ষ্টত এড্ৰেছটো আমাৰ এইটো সুকত লিখা হয় ইয়াত লিখা হয় কিন্তু আমাৰ যিখিনি মডাৰ্ন লেটাৰ ৰাইটিং থাকিব তাত আমাৰ এড্ৰেছটো ইয়াত থাকিব এড্ৰেছটো মই ইয়াত লিখিছো ইয়াৰ আগৰটো ট্ৰেডিশনাল মই দুইটা লেটাৰ ৰাইটিং কৰিছো দুইটাই শুদ্ধ হ'ব দুইটাই কত ভুল কোনে ভুল নলিয়া দুইটা সমানে নম্বৰ পাব সো এইটো হৈছে মডাৰ্ন টাইপ আৰু ইয়াৰ আগৰটো আছিল ট্ৰেডিশনাল কি হ'ব এড্ৰেছটো ইয়ালৈ গুছি আহিব সো তাৰ পিছৰ ৰুলছ খিনি একে আছে আমাৰ সেলুটেশন যেটো আছে সেলুটেশনত কি থাকিব মাই ডিয়াৰ ফ্ৰেন্ড বুলি লৈছো ইয়াত এড্ৰেছটো মই একে লৈছো আগত যেটো লৈছিলো সেম এড্ৰেছ লৈছো আপোনালোকে এড্ৰেছ এটা তেনেকে বনাই লব যদি আপোনালোকক উল্লেখ কৰি দিয়া থাকে হায়াৰ সেকেন্ডাৰী পৰীক্ষাটো মেইনলি উল্লেখ কৰা থাকিবই কিন্তু মেট্ৰিক পৰীক্ষাত এক্সামিনেশন হল বুলি লিখা হয় এড্ৰেছটো বা যদি উল্লেখ কৰা থাকে লিখিব পাৰে বা নিজে এটা বনাই থব পাৰে এড্ৰেছটো নিজে দিব পাৰে সো এতিয়া কি হৈছে লেটাৰটোৰ মেইন টপিক অৰ্থাৎ বডি অফ দা লেটাৰ লৈ আহিছো এটা বডি অফ দা লেটাৰত কি আছে ইয়া লিখা হৈছে মাই ডিয়াৰ ফ্ৰেন্ড hope this letter finds you in good spirit and health অৰ্থাৎ ইয়াত কোৱা হৈছে যে আশা ৰাখিছো এই চিঠিখন পোৱাৰ সময়ত তোমাৰ স্বাস্থ্য ভালে আছে I am doing great here মোৰ ঠিকে আছে মই ভালে আছো I received your letter yesterday মই তোমাৰ চিঠিখন কালি পাইছিলো in which যেটোত you asked me about my experience in lockdown অৰ্থাৎ লকডাউনৰ সময়ত মোৰ কেনে অভিজ্ঞতা আছিল কেনে অভিজ্ঞতা হৈছিল সেই বিষয়ে তুমি সুধিছিলা I want to tell you that মই তোমাক ক'ব বিচাৰো যে my experience in lockdown was both good and bad অৰ্থাৎ লকডাউনৰ সময়ত মোৰ যি অভিজ্ঞতা আছিল হেয়া ভাল আছিল আৰু লগতে বেয়াও আছিল good অৰ্থাৎ ভাল আছিল for the reason কাৰণটো আছিল that যে I could spend a long time with my family at home অৰ্থাৎ মই বৰ দীঘলীয়া সময় মোৰ নিজৰ ফ্যামিলিৰ লগত ঘৰতে পাৰ কৰিব পাইছিলো সময়খিনি বেড আৰু বেয়া আছিল এটো কাৰণে for I could not go outside my house অৰ্থাৎ মই মোৰ ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাছিলো to meet my old friends অৰ্থাৎ মোৰ পুৰণি বন্ধুবৰ্গক লগ কৰিবৰ কাৰণে মই ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাছিলো in the neighboring villages অৰ্থাৎ ওচৰ চুবুৰীয়া যিবিলাক গাঁও আছিল সেই গাঁৱত থকা বন্ধুসকলক লগ কৰিবৰ কাৰণে মই ওলাব পৰা নাছিলো in the lockdownৰ সময়ত my family supported me in every single way অৰ্থাৎ মোৰ পৰিয়ালে কি কৰিছিল মোৰ ফ্যামিলিয়ে মোক প্ৰতিটো কথাতে মোক সাপোৰ্ট কৰিছিল মোক সহায় কৰিছিল whether it be my studies or games অৰ্থাৎ মোৰ খেলা ধুলাই হক বা মোৰ অধ্যয়নে হক দুইটা ক্ষেত্ৰতে তেওঁলোকে মোক সহায় কৰিছিল my elder brother was my partner in playing games and in studies with me আৰু মোৰ ডাঙৰ দাদা মোৰ কি হৈছিল খেলৰ সংগী হৈছিল আৰু লগতে মোৰ অধ্যয়নৰো সংগী হৈছিল অৰ্থাৎ তেওঁৰ লগতে মই খেলিছিলো আৰু লগতে পঢ়িছিলো he is very helpful and also changed the thought that we cannot study at home আৰু তেওঁ বৰ সহায়ক আছিল আৰু তেওঁ মোৰ এই ধাৰণাটো যে মোৰ ধাৰণা আছিল we cannot study at home আমি ঘৰত পঢ়িব নোৱাৰো তেনে ধৰণৰ ধাৰণা মোৰ আছিল হেতু সম্পূৰ্ণৰূপে তেওঁ চেঞ্জ কৰি দিছিলে I am very happy with his love মই তেওঁৰ মৰমৰ কাৰণে বৰ সুখী হৈছো that I could only get due to the lockdown অৰ্থাৎ হেয়া মই কেৱল লকডাউনৰ কাৰণে লাভ কৰিছিলো I also got help from my parents মই মোৰ পেৰেন্টস সকলৰ পৰা অৰ্থাৎ মোৰ পিতৃ-মাতৃৰ পৰা মই সহায় লাভ কৰিছিলো during these days এই দিনবিলাকত I recalled my teachers
মোৰ শিক্ষকসকলক মোৰ মনত পৰিছিলে ক্লাছমেট মোৰ সহপাঠীসকলক মোৰ মনত পৰিছিলে এণ্ড ৱাজ এগাৰ টু মিট দেম চুন আৰু তেওঁলোকক লগ পাবৰ কাৰণে মই উৎসুক হৈ পৰিছিলোঁ আই হোপ টু সি ইউ চুন আৰু মই আশা ৰাখিছোঁ তোমাক সোনকালে লগ পাম তাৰপিছত লিখা হৈছে নো মোৰ টুডে আজিলৈ ইমানেই হ'ব উইথ লাভ এণ্ড বেষ্ট উইচেছ এতিয়া ফ্ৰেণ্ডছ যদি মডাৰ্ণ লেটাৰ লিখা হয় তেতিয়া মডাৰ্ণ লেটাৰত আমি যিহেতু এইটো চুকত কি কৰিছিলোঁ এড্ৰেছ লিখিছিলোঁ ট্ৰেডিশ্যনেল লেটাৰত কি কৰিছিলোঁ এইটো চুকত এড্ৰেছ লিখিছিলোঁ আৰু মডাৰ্ণত কি কৰিছিলোঁ এইটো চুকত অৰ্থাৎ লেফ্ট যিটো কৰ্নাৰ আছিলে লেফ্ট কৰ্নাৰত ওপৰত লিখিছিলোঁ এড্ৰেছ যিটো আমাৰ হেডিং বুলি কোৱা হয় যদি হেডিংটো তাত লিখা হয় তেতিয়াহ'লে আমাৰ যিটো লেটাৰৰ যিটো পাৰ্ট আছে যিটো আমাৰ উইথ লাভ এণ্ড বেষ্ট উইচেছ বুলি আমি যিখিনি লিখিব লগা হয় এই পাৰ্টটো আমি কি কৰিম সেই একেটা চুকতে লিখিব লাগিব লেফ্টত যদি আমি হেডিং দিছোঁ তেতিয়াহ'লে ইয়াতে লিখিব লাগিব তাৰপিছত ইয়ৰ লাভিং ফ্ৰেণ্ড এনেকৈ লিখা হৈছে আৰু ইয়াত ফ্ৰেণ্ডৰ নামটো এক্স বুলিয়ে দিছোঁ আৰু ফ্ৰেণ্ডৰ যিটো এড্ৰেছ আছে সেই এড্ৰেছটো ইয়াত উল্লেখ কৰি দিছোঁ এটা এড্ৰেছ মই নিজে ভাৰ্চুৱেলি এড্ৰেছ এটা বনাই লৈছোঁ গতিকে এনেকৈ এড্ৰেছ আপোনালোকে দিব পাৰে চ' ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু ভিডিঅ'টো বুজিবৰ কাৰণে যথেষ্ট সহায়ক হৈছে বুলি মই আশা ৰাখিছোঁ আৰু ফ্ৰেণ্ডছ আপোনালোকক এটা মই পৰামৰ্শ দিব বিচাৰিছোঁ যে আপোনালোকে প্ৰথমে পিডিএফটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লৈ আপোনালোকে প্ৰিণ্ট আউট উলিয়াই ল'ব প্ৰিণ্ট আউট উলিয়াই লৈ তাৰপিছত ভিডিঅ'টো চাব ভিডিঅ'টো চাওঁতে আপোনালোকে তেতিয়া কি কৰিব পাৰিব পিডিএফত যিটো পিডিএফ কপি আছে পিডিএফ কপিটোত চাই আপোনালোকে ধুনীয়াকৈ বুজি ল'ব পাৰিব বুজি ল'লে আপোনালোকৰ মুখস্থ কৰিবলৈ সহজ হ'ব চ' আপোনালোকে পিডিএফটো ডাউনলোড কৰিব আৰু পিডিএফ ডাউনলোড কৰিবৰ কাৰণে লিংক দিয়া আছে ডেছক্ৰিপশ্যনত কমেণ্টতো লিংক পাব গতিকে সেই লিংকত গৈ টেলিগ্ৰাম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লৈ লিংকটো পৰা আপোনালোকে পিডিএফটো ডাউনলোড কৰি ল'ব আৰু চ' ফ্ৰেণ্ডছ আশা ৰাখিছোঁ আগন্তুক দিনত আহিব লগা পৰীক্ষাৰ কাৰণে ভিডিঅ'টো অতিকে সহায়ক হ'ব আৰু আপোনালোকৰ কাৰণে যথেষ্ট হেল্পফুল হ'ব বুলি আশা ৰাখিলোঁ আৰু ইমানকে কৈ ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ